সাধারণ সভাখন অনুষ্ঠিত হ'ল কি কি লক্ষ্য উদ্দেশ্য লৈ সাধারণ সভাখন গঠন হ'ল আৰু কিমান মানুহৰ সমাগম হ'ল আৰু ভৱিষ্যত পৰিকল্পনা হয় মোটামুটি আজিৰ এই সাধাৰণ সভাখনত যেটো নেকি উদ্দেশ্য লৈ পেলাই আমি আজি অনুষ্ঠিত কৰিছিলোঁ ইয়াতে প্ৰায় মোটামুটি আমাৰ 30-40 জনমান ব্যক্তি আছিলে আৰু আছে তেখেতসকলে উপস্থিত থাকিব পৰা নাই ইতিমধ্যে সমিতিখনো আমাৰ গঠন হৈছে ইয়াৰ উদ্দেশ্যটো হৈছে যে এইখন অঞ্চলত যিবোৰ নেকি আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আৰু শিক্ষাৰ ব্যৱস্থাটো লৈ আৰু প্লাছ আমাৰ এই সুৰক্ষা মানে আমাৰ সীমা সুৰক্ষাৰ সম্পৰ্কে আৰু বিভিন্ন দিশত আমাৰ যিবোৰ নেকি ৰিপ্ৰেজেণ্টেটিভ আছে এইখন কাউন্সিলৰ তেখেতসকলৰ জ্ঞাতৰ্থে কি আঁচনিবিলাক ৰাইজে পাইছে বা কি কাম তেনেকৈ উন্নয়নমূলক আঁচনিবিলাক কৰা হৈছে কামবিলাক কৰা হৈছে সেইটো লৈ পেলাই লক্ষ্য উদ্দেশ্য ৰাখি আমি ইতিমধ্যে এটা কমিটি গঠন কৰা হৈছে কমিটিখনৰ নাম কি এনেই ননাই চেৰফাং উন্নয়ন পৰিষদীয় সমষ্টি সমিতি পৰিকল্পনা ইয়াৰ যিবিলাক নেকি সমস্যাবিলাক আছে যেনেকৈ আমি ক'ব গ'লে বহুতখিনি উই আৰ মানে বহুতখিনি বেকৱাৰ্ড এৰিয়া হয় সেইটো ক্ষেত্ৰত ল'ৰা ছোৱালী যিবিলাকৰ নেকি ক্ষেত্ৰত আমি শিক্ষাৰ ক্ষেত্ৰতো আমি ব্যৱস্থা ল'ব বিচাৰিছোঁ যে মানে ধৰক যিবোৰ নেকি ল'ৰা ছোৱালীৰ মাক বাপেকে মানে কনচিয়াছ নহয় বা তেখেতসকলে এৱাৰ নহয় যে তেখেতসকলক শিক্ষাৰ ব্যৱস্থাটো আমি কোৱালিটি এডুকেশ্যন দিবৰ কাৰণে আমি ব্যৱস্থা কৰিম বা ইয়াত যিবিলাক নেকি সমস্যাবিলাক আছে যেনেকৈ ধৰক বিভিন্ন ধৰণৰ সমস্যা সুৰক্ষাৰ ক্ষেত্ৰতো আমাৰ সমস্যাবিলাক আছে বা প্ৰকৃতিৰ যিবিলাক নেকি সম্পদ আছে সেইবিলাক আমি কেনেকৈ সুৰক্ষা কৰিম বা প্ৰাকৃতিক সম্পদক লৈ পেলাই আমি কেনেকৈ মানে উন্নয়নৰ ক্ষেত্ৰত বা সেইটো আমি কেনেকৈ আগবাঢ়াব লাগে প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত হ'ব পাৰে সেইটো মানে যেনেকৈ হাৰ্বছ প্ৰডাক্টছ বা তেনেকৈ আমাৰ জীৱ জন্তু লৈ বা যিবিলাক নেকি আমাৰ ফ্ল'ৰা ফনা আছে যিবিলাক নেকি আমাৰ নেচাৰেল ৰিচ'ৰ্চেছৰ যিবিলাক নেকি সম্পদ আছে সেইবিলাক আমি কেনেকৈ কি ভৱিষ্যতে আমি সেইবিলাক মানে বিশেষ মানে উন্নত দিশত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰিম বা সেইটো আমি প্ৰাকৃতিক সম্পদ হিচাপে কেনেকৈ সুৰক্ষা দিব পাৰিম সেইটো লৈ পেলাই আমি বিভিন্ন ধৰণৰ দিশত ব্যৱস্থা লোৱা হৈছে বিশেষকৈ সংস্কৃতি ক্ষেত্ৰতো আমাৰ এইবিলাকৰ ক্ষেত্ৰত যথেষ্টখিনি আমাৰ তেনেকৈ দায়িত্ব থাকিব